সকলো সম্পত্তি কিংচুকৰ নামত থকাৰ পিছতো কিংচুকে বাৰু অনুভূতিলৈ কিয় ভয় কৰিছে তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিদিনৰ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহে এনেকুৱা ভিডিঅ'ৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে যে বেদে নিজৰ কাম আৰম্ভ কৰিছিল, কিন্তু প্ৰথম দিনাই বিভানে আহি বেদক বহুতখিনি কথা শুনাই গৈছিল আৰু যাৰ কাৰণে বেদে একো মাতিব নোৱাৰিলে প্ৰথম যিহেতু দিন, আৰু সেইবাবে এতিয়া কাজিয়া নালাগিলে। কিন্তু এতিয়া বেদে সেই কামটোৰ পৰা ভালেখিনি এতিয়া পইচা পাবলৈ ধৰিব লাহে লাহে, আৰু সেইবোৰ পোৱাৰ লগে লগে এতিয়া নিজৰ সেই আগৰ কামটো হয়তো কৰি থাকিব, এতিয়া যিহেতু কৰি থাকিব লাগিব, কিন্তু এতিয়া সেইবোৰ কাম হয়তো লাহে লাহে বাদ দিবলৈ চাব। আৰু এই যিহেতু বেদে ইমানবোৰ লাভ হৈ আছে আৰু সেইবাবে ৰত্নহতেতো একো কৰা নাই এতিয়ালৈকে, আৰু ৰত্নহতৰ ঘৰলৈ সোমবাৰৰ খণ্ডটিত বেদে যাব, আৰু বেদে যোৱাৰ পিছত এতিয়া ৰত্ন আৰু বিন্দুক যিহেতু ইমানখিনি পইচা নাই আৰু যি পায় সেই দি গাড়ী চলি থাকে, আৰু সেইকাৰণে এতিয়া বেদে সোমবাৰৰ খণ্ডটিত বিন্দুৰ হাতত পইচা অকণমান দিব, আৰু পইচাখিনি দিয়াৰ পিছত হয়তো এতিয়া বিন্দুৱে নলম বুলি ক'ব। কিন্তু এতিয়া বেদৰ যিহেতু সকলোবোৰ সম্পত্তিৰ কথা লাহে লাহে গম পাইছে বিন্দু আৰু ৰত্নই, সেইবাবে হয়তো এতিয়া ৰত্নই যদি সেইবোৰ পইচা নলয় তেতিয়াহ'লে ক'ব পাৰে যে সেইবোৰ কিবা 2 নম্বৰী পইচা, সেইবোৰ 2 নম্বৰী পইচা বুলি কৈও এতিয়া নল'ব পাৰে। যদি তেনেকুৱা কথা কয় তেতিয়াহ'লে বাৰু ৰত্নলৈ খং উঠিব নেকি বেদত। অনুভূতিক মাকেতো সকলো কথা ক'ব বিচাৰিছে, কিংচুকে এতিয়া সকলোবোৰ কথা মিছাকৈ ক'ব, কিন্তু এতিয়া কিংচুকৰ কথাবোৰত বিশ্বাস নকৰিব অনুভূতিয়ে অতি সহজে, আৰু সেইবাবে এতিয়া প্ৰজ্ঞাৰ ওচৰলৈ যাব, আৰু প্ৰজ্ঞাৰ ওচৰলৈ যোৱাৰ পিছত প্ৰজ্ঞা কি হৈছে কি হোৱা নাই সেইবোৰ সুধিব, আৰু অনুভূতিক দেখি প্ৰজ্ঞায়ো আৱেগিক হৈ পৰিব, আৰু লগতে প্ৰজ্ঞাই যিবোৰ ভুল কৰিছিল হয়তো এতিয়া কিংচুকে যদি ৰুমলৈ নাহে তেতিয়াহ'লে সেই সকলোবোৰ কথা ক'ব যিবোৰ এতিয়া তেওঁলোকৰ মাজত হৈ আছে, তেওঁলোকৰ ঘৰখনৰ লগত হৈ আছে। তো সেইবোৰ কথা এতিয়া ক'ব, আৰু সেইবোৰ কথা কোৱাৰ পিছত এতিয়া বাৰু বেদে সেইবোৰ প্ৰব্লেম সলভ কৰিব পাৰিবনে নোৱাৰে, যিহেতু এতিয়া সম্পত্তি হাতত আহিছে কিংচুকৰ, আৰু অনুভূতি যদি খং কৰে বা কিংচুকৰ ওপৰত হাতো উঠাই তেতিয়াহ'লে হয়তো তেওঁলোকক সকলোকে ঘৰৰ পৰা উলিয়াই দিব। তো তেনেকুৱা আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। তো এতিয়া কি কৰিব কি নকৰে তো সম্পূৰ্ণ আপোনালোকে সোমবাৰৰ খণ্ডটি চালেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।